কিন্তু মোৰ ৰেচন কাৰ্ড নাই তেওঁলোকে প্ৰথমতে ৰেচন কাৰ্ডখন ল'ব ৰেচন কাৰ্ডখন লোৱাৰ পিছতহে অৰুণোদয় ল'ব কাৰণ অৰুণোদয় ল'বৰ কাৰণে ৰেচন কাৰ্ড লাগিবই সেইকাৰণে আজি আমি অকল অৰুণোদয় 3.0 আৰম্ভ কৰা নাই 20 লাখ লোকক ৰেচন কাৰ্ড দিয়াৰ আঁচনিও আজি আমি সমান্তৰালভাৱে আমি আৰম্ভ কৰিছোঁ এতিয়া মই ৰেচন কাৰ্ড কেনেকৈ পাব লাগে তাৰ বিষয়ে চমুকৈ ক'ম যে যি পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 4 লাখতকৈ কম আৰু চৰকাৰী চাকৰি তেওঁলোকৰ পৰিয়ালত নাই তেওঁলোকে ৰেচন কাৰ্ড পাব পাৰে গতিকে আজি যিসকল লোকৰ হাতত ৰেচন কাৰ্ড নাই তেওঁলোকক মই পৰিয়াল পৰিচয় পত্ৰৰ বাবেও আবেদন কৰিবৰ বাবে আহ্বান জনাম আজিৰ পৰা আমি সেই কাৰ্যসূচীও আৰম্ভ কৰিছোঁ এতিয়া অৰুণোদয় 3 আমি কেনেকৈ গঠন কৰিব খুজিছোঁ অৰুণোদয় 1 আৰু 2 যোনে হিতাধিকাৰী আছিল তেওঁলোকে অৰুণোদয় 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আমি জিলাক কৈছোঁ যে 1 আৰু 2ত পাই থকা হিতাধিকাৰী 3টো ল'ব কিন্তু যদি ৰেচন কাৰ্ডখন নাই নাপাব যদি পৰিয়ালত চাকৰি হৈ গ'ল নাপাব যদি আমাৰ 4 চকীয়া ঘৰত বাহন হৈ গ'ল নতুনকৈ কিনিলোঁ তেতিয়া আমি নাপাম এই বিষয়ে মই আপোনালোকক বুজাব খুজিছোঁ যে অৰুণোদয় 3টো পাবৰ কাৰণে আমি কি কৰিব লাগিব মই প্ৰথমতে কৈছিলোঁ যে 10,000 কৰি আমি এটা সমষ্টিত অৰুণোদয় নতুন হিতাধিকাৰী দিম আৰু পুৰণা হিতাধিকাৰীখিনিও সংখ্যাটো থাকি যাব তাৰ মানে এতিয়া আমাৰ গোটেইখিনি যদি আমি হিচাপ কৰোঁ পুৰণা আৰু নতুন টোটেল 37,20,000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব অৰুণোদয় 3.0 নতুন আৰু পুৰণা আৰু ইয়াত যদি আমি 126 দি হৰণ কৰোঁ কম বেছি পৰিমাণে 30,000 পৰিয়ালে প্ৰতি সমষ্টিতে অৰুণোদয় লাভ কৰিব আমাৰ এখন জিলা পৰ্যায়ৰ কমিটি আছে তেওঁলোকে জিলাত বহি যোন সমষ্টিৰ জনসংখ্যা বেছি তাত অৰুণোদয় বেছি দিব যোন সমষ্টিত জনসংখ্যা কম তাত অৰুণোদয় কম দিব মই কাৰ্বি আংলং জিলাৰ নতুন এটা সমষ্টি হৈছে তাত আমাৰ সৰ্বমুঠ লোক আছে 90,000 আনহাতে আমাৰ অসমত আন কিছুমান সমষ্টি আছে যাৰ ভোটদাতা 3 লাখ গতিকে 3 লাখ আৰু 80,000 দুইটাতে আমি এটা সামঞ্জস্য বহাব লাগিব আৰু সেইকাৰণে এভাৰেজ 30,000 কিন্তু কোনোবা সমষ্টিত 28,000 কোনোবা সমষ্টিত 32,000 লোকেও অৰুণোদয় পাব জিলা পৰ্যায়ৰ কমিটিখনে এই টাৰ্গেট বিতৰণ কৰিব ইয়াৰ পিছত জিলা কমিটিয়ে প্ৰত্যেকটো ভোট কেন্দ্ৰলৈ এই টাৰ্গেট বিতৰণ কৰিব অৰ্থাৎ 30,000 জালুকবাৰী সমষ্টিত যদি অৰুণোদয় মোৰ ভোটাৰ লিষ্টত ভোট গ্ৰহণ কেন্দ্ৰ আছে 200টা এই 200টা ভোট গ্ৰহণ কেন্দ্ৰত জনসংখ্যা অনুসৰি আৰু দুখীয়া মানুহৰ পৰিৱেশ পৰিস্থিতি অধ্যয়ন কৰি প্ৰত্যেকটো বুথত সমান নহয় সমানুপাতিকভাৱে জিলা পৰ্যায়ৰ কমিটিয়ে প্ৰত্যেকটো বুথৰ বাবে অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা আবণ্টন কৰিব সমান নহয় বুলি মই কিয় ক'লোঁ কোনোবা ভোট গ্ৰহণ কেন্দ্ৰত 300 ভোট থাকে কোনোবা ভোট গ্ৰহণ কেন্দ্ৰত 1000 ভোট থাকে সমানুপাতিকভাৱে তেওঁলোকে এই কোটা 30,000ৰ কোটা প্ৰত্যেকটো ভোট গ্ৰহণ কেন্দ্ৰলৈ তেওঁলোকে ভাগ কৰি দিয়ে ভাগ কৰি দিয়াৰ পিছত সিলেকশ্যনৰ এটা প্ৰক্ৰিয়া আৰম্ভ হ'ব পঞ্চায়ত বৰ্তমান নাই কাৰণে আমি জিলা উপায়ুক্তক দায়িত্ব দিছোঁ যে আপোনালোকে
গাঁও পঞ্চায়তৰ সেক্ৰেটাৰী আৰু 4জন মনোনীত ব্যক্তিক লৈ গাঁও সভাখন পৰিচালনা কৰিব। এতিয়া অৰুণোদয় পাবৰ কাৰণে আমাৰ মানদণ্ড কি হ'ব? সকলোৱে আবেদন কৰিব। আমি কাক অৰুণোদয় দিম? প্ৰথম, অৰুণোদয় পাবৰ কাৰণে মোৰ এখন ৰেচন কাৰ্ড থাকিব লাগিব। যাৰ ৰেচন কাৰ্ড নাই সি ৰেচন কাৰ্ড বনাই ল'ব, কিন্তু ৰেচন কাৰ্ড থাকিবই লাগিব, যাতে লাহে লাহে আমি ৰেচন কাৰ্ডৰ লগত অৰুণোদয় আমি সামঞ্জস্য ৰাখিব পাৰোঁ। বিধানসভাটো প্ৰশ্ন কৰিলে আমি তেওঁৰ ডিটেইলছ দিব পাৰোঁ, কাৰণ ৰেচন কাৰ্ডৰ দেউতাক, মাক, এড্ৰেছ আৰু আধাৰৰ লগত ৰেচন কাৰ্ডখন জড়িত হৈ আছে। তাৰমানে অসমত অৰুণোদয় 3.0 ৰেচন কাৰ্ড, আধাৰ, অৰুণোদয় এটাই ডাটাবেছ হ'ব। আমি লগে লগে যোনে যি প্ৰশ্ন কৰে আমি লগে লগে উত্তৰ আমি দিব পাৰিম। অৰুণোদয় পাবৰ কাৰণে আমি কি কৰোঁ? প্ৰথম অৰুণোদয় আমি কাক দিওঁ যে গাঁওখনত গোটেই মানুহ বহিলে, মিটিং হ'ল যে আমাৰ গাঁৱত 100 অৰুণোদয় আহিছে, আমি কেনেকৈ বিতৰণ কৰিম? বহুত সময়ত বহুত মহিলাই মোক কয়, বাবা মই অৰুণোদয় পোৱা নাই। কোনোবাই কয় মই অৰুণোদয় পাইছোঁ, কোনোবাই কৈছে মই ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰতৰ কাৰ্ড, কাৰণ ৰেচন কাৰ্ডখন দেখুৱালে আয়ুষ্মান ভাৰতো আমি চিকিৎসা কৰিব পাৰোঁ। 5 লাখ টকাৰ বছৰি ৰেচন কাৰ্ডত 5 কেজি চাউল আৰু 1260 টকা, 1250 টকা অৰুণোদয়। 3টা প্ৰত্যেক মাহত আমাৰ চৰকাৰে দুখীয়া দৰিদ্ৰ মানুহক ডাইৰেক্টলি আজি সেৱা কৰিব পাৰিছে। বেমাৰ হ'লে এতিয়া মাটি বিক্ৰী কৰিব নালাগে, মধ্যভোগীৰ পৰা টকা সুদত ল'ব নালাগে। 5 লাখ টকালৈ আমাৰ মেডিকেল কলেজতে হওক, ডিষ্ট্ৰিক্ট হস্পিটেলতে হওক আমি চিকিৎসা কৰিব পাৰোঁ। চাউল মুঠিৰ বাবে ৰেচন কাৰ্ডখনৰ আমি সহায় ল'ব পাৰোঁ আৰু 1250 টকা অৰুণোদয়েৰে বিদ্যুতৰ মাচুল, দালি, চাউল আৰু সৰু সুৰা চিকিৎসাৰ খৰচৰ ব্যয় আমি বহন কৰিব পাৰোঁ। আৰু চৰকাৰে এই কামবোৰ কৰি থকাৰ কাৰণে আজি আমাৰ ৰাজ্যখনৰ 80 লাখ পৰিয়াল দৰিদ্ৰতাৰ সীমাৰেখাৰ পৰা বাহিৰলৈ আহিব পাৰিছে। মই পুনৰ এবাৰ অসম চৰকাৰৰ বিত্ত বিভাগ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী আৰু অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ মন্ত্ৰী ৰঞ্জিত দাস, বিষয়াবৰ্গ আৰু এই অৰুণোদয় আঁচনি ৰূপায়ণৰ লগত জড়িত হৈ পৰা সকলো চৰকাৰী বিষয়া কৰ্মচাৰীক মই আজি এই দিনটোত অভিনন্দন জনাইছোঁ। ছেপ্টেম্বৰৰ 19 তাৰিখে এই কাম হাতত লৈছোঁ। নৱেম্বৰৰ ভিতৰত ৰেচন কাৰ্ড দি আমি শেষ কৰিব লাগিব আৰু জানুৱাৰী মাহৰ ভিতৰত আমি অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰু ফৰ্ম ফিল আপ, এফিডেভিট, পৰ্টেললৈ নাম অনা, এই গোটেই প্ৰক্ৰিয়াবিলাক আমি সমাপন কৰিব লাগিব। লোকসভা নিৰ্বাচনত অৰুণোদয়ক লৈ মই প্ৰতিশ্ৰুতি দিছিলোঁ 100 দিনৰ ভিতৰতে নিৰ্বাচন হৈ যোৱাৰ 100 দিনৰ ভিতৰতে এই প্ৰতিশ্ৰুতি আজি আমি পূৰণ কৰিবলৈ পাই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ। শেষত মই এটা বিষয়কৈ সামৰণি মাৰিছোঁ। যোৱা মাহত আমি এই ধৰণে নতুন এটা আঁচনিৰ কাম হাতত লৈছিলোঁ, সেইটো হ'ল নিযুত মইনা আঁচনি। এতিয়া আমি আপোনালোকক জনাব খুজিছোঁ, এই নিযুত মইনা আঁচনিৰে যিবিলাকে এইবাৰ কলেজত নাম লগাইছে তেওঁলোকক 1000 আৰু 1250 টকা মাহিলী আৰু ইউনিভাৰ্চিটিত নাম লগোৱা ছোৱালীসকলক আমি 2500 টকা আমি দিয়াৰ বাবে প্ৰতি মাহত সিদ্ধান্ত লৈছিলোঁ। আমি আবেদন প্ৰায় সেকেন্ডাৰী পৰ্যায়ত আৰু গোটেইখিনি মিলি ডিগ্ৰী ইউনিভাৰ্চিটি মিলি আমি 1,60,000 ছোৱালীৰ
নিযুত মইনা আঁচনিৰ বাবে আমি আবেদন পাইছিলোঁ আৰু 10 অক্টোবৰৰ আগতে নিযুত মইনা আঁচনিৰো আমি প্ৰথম ইনষ্টলমেণ্ট বিতৰণ কৰাৰ কাম আমি আৰম্ভ কৰিম তাৰ বাবেও আমাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে অৰ্থাৎ ইলেকশ্যনৰ এসপ্তাহৰ 100 দিনৰ ভিতৰতে আমাৰ অৰুণোদয় নিযুত মইনা আঁচনিৰ প্ৰতিশ্ৰুতি আমি পূৰণ কৰিলোঁ আৰু অহা বছৰ যি আমি আৰু 2025 চন 24 চন এই সময়ছোৱাৰ ভিতৰত বাকি যিটো প্ৰতিশ্ৰুতি আছে জীৱন বীমা এক্সিডেণ্ট বীমা এই ক্ষেত্ৰতো আমি কাম হাতত ল'ম মই পুনৰ এবাৰ সকলোকে শুভেচ্ছা জনাইছোঁ আমাৰ আজি বহুত গৰমো আছে গৰমৰ মাজতো মই টিভি স্ক্ৰীনত দেখা পাইছোঁ অসমৰ বিভিন্ন স্থানত আই মাতৃসকল উৎসাহেৰে সৈতে ইয়াতে থিয় হৈছে আৰু মিটিঙলৈকে আহিছে প্ৰায় 36 ডিগ্ৰী গৰম আছে দিছপুৰত গাঁৱততো আৰু গৰম হ'ব তথাপিতো আপোনালোক ইয়াত আহি সকলো উপস্থিত হৈছে মই সকলোকে মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ আৰু অৰুণোদয় 3 আঁচনিখন যাতে সফল হয় তাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰি মই মোৰ বক্তব্য